নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমি অসম বুৰঞ্জীৰ আহোমৰ যি ৰাজত্ব আহোম ৰজাসকলৰ বিষয়ে আপোনালোকক ছিৰিজ ৱাইজ আমি জনাবলৈ চেষ্টা কৰিছিলোঁ। প্ৰথম ভিডিঅ'টো আপোনালোকে যথেষ্টখিনি মৰম দিছে, তাৰ বাবে প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি চুডাংফাৰ পিছৰ ৰজাসকলৰ বিষয়ে পঢ়িম। চুডাংফাৰ পিছৰ 90 বছৰত 5গৰাকী আহোম ৰজা ৰাজপাটত উঠে। তেওঁলোক হ'ল যথাক্ৰমে চুজাংফা, চুফাকফা, চুচেনফা, চুহেনফা আৰু চুপিমফা। এওঁলোকৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায় যদিও এইটো জনা যায় যে চুচেনফা ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে নাগশংকৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল। আজি আমি আপোনালোকক চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। চুপিমফাৰ মৃত্যুৰ পিছত পুতেক চুহুংমুং 1497 খ্ৰীষ্টাব্দত ৰজা হয়। তেওঁ দিহিং নদীৰ পাৰৰ পকতাত ৰাজধানী পাতিছিল কাৰণে তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। এওঁৰ দিনত লিখা শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা নামৰ বুৰঞ্জী পুথিখনত আহোম ৰাজবংশৰ হিন্দু দেৱতাৰ সম্পৰ্ক দেখুৱাই এক উৎপত্তিমূলক আখ্যান সৃষ্টি কৰা হয়। ফলত এওঁৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিল। তেওঁ নিজে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। এই প্ৰশ্নটো সঘনাই অহা দেখা যায় যে কোনে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। এইখিনিৰ পৰা আৰু এটা প্ৰশ্ন অহা দেখা যায় যে কোন ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায় বা কোন ৰজাই দিহিং নদীৰ পাৰত ৰাজধানী স্থাপন কৰিছিল। এইজন ৰজাৰ ৰাজত্ব কালতে 1524 খ্ৰীষ্টাব্দত হোৱা যুদ্ধত চুতীয়া ৰজাক নীতিপালক পৰাস্ত কৰি সমগ্ৰ চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অধীন কৰি লয় আৰু এই নতুনকৈ আহৰণ কৰা অঞ্চলটোৰ প্ৰশাসনৰ বাবে শদিয়াখোৱা গোহাঁই নামৰ এটা নতুন পদবীৰ সৃষ্টি কৰে। এই শদিয়াখোৱা গোহাঁই পদত নিযুক্তি পোৱা প্ৰথম ব্যক্তি আছিল ফাচেনমুং বুঢ়াগোহাঁই। তাৰপিছত তেওঁলোকে কছাৰী ৰাজ্যও অধিকাৰ কৰি লয়। তাত মৰঙীখোৱা গোহাঁই নামৰ এজন বিষয়া নিযুক্তি দিয়ে। চুৰপাবৰ চুতীয়া নামৰ প্ৰথমজন আছিল মৰঙীখোৱা গোহাঁই। চুহুংমুঙৰ ৰাজত্বকালৰ অন্যতম প্ৰধান ঘটনা হ'ল মুছলমানসকলৰ অসম আক্ৰমণ। প্ৰথমবাৰ 1527 খ্ৰীষ্টাব্দত মুছলমানসকলৰ সেনাপতি বৰউজিৰে আহোম ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছত 1532 খ্ৰীষ্টাব্দত তুৰ্বক খানে কলিয়াবৰ পৰ্যন্ত আগবাঢ়ি আহি আহোম ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত আহোম সেনাপতি ফাচেংমুং বুঢ়াগোহাঁই মৃত্যু হোৱাৰ পিছত তেওঁ বিধৱা পত্নী মূলাগাভৰিও তুৰ্বকৰ বিৰুদ্ধে হাতীত উঠি যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰে। প্ৰায় 42 বছৰ ৰাজত্ব কৰাৰ পিছত 1539 খ্ৰীষ্টাব্দত চুহুংমুঙৰ মৃত্যু হয়। অসমত আহোমৰ 600 বছৰীয়া যি ৰাজত্বকাল, তাত চুহুংমুঙৰ ৰাজত্বকাল এক গৌৰৱোজ্জ্বল অধ্যায়। তেওঁৱেই ৰাজ্যৰ জনসংখ্যা নিৰ্ধাৰণৰ প্ৰথম আঁচনি হাতত লয় আৰু প্ৰজাসকলক শ্ৰেণী বা গোট হিচাপে বিভাজন কৰে। তেওঁৱেই ৰাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত তৃতীয়জন মন্ত্ৰী পদ বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰে। কনচেং আছিল প্ৰথমজন বৰপাত্ৰ গোহাঁই। ইয়াৰ উপৰি দিহিং, চাৰিং, টিপাম, চামুগুৰি, তুংখুঙীয়া, নামৰূপ আদি ঠাইত ৰাজকোঁৱৰসকলক ৰজা উপাধি দি স্থাপন কৰে। এওঁৰ দিনতে উজনি অসমত শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে গা কৰি উঠে। চুহুংমুঙৰ ৰাজত্বকালৰ আলোচনাৰ পৰা তেওঁক আহোম ৰাজ্যৰ প্ৰকৃত নিৰ্মাতা বুলি আখ্যা দিব পাৰি। তেওঁ দিহিং নদীৰ পাৰৰ বকতা নামৰ ঠাইত নতুনকৈ ৰাজধানী পাতিছিল। তেওঁৰ সাম্ৰাজ্যবাদী নীতিৰ বাবে তেওঁক আমি অসমৰ নেপোলিয়ন হিচাপে আখ্যা দিব পাৰোঁ। আজিলৈ ইমানে। আশা কৰোঁ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি দিব।